হাই হাই মোহাম্মদ মুসিমুদ্দিন সেবন করিব লাগিব উচ্চতর লোকসকলক পুনঃসংস্থাপন ব্যৱস্থা কৰিব লাগিব উচ্চতর লোকসকলক পুনঃসংস্থাপন ব্যৱস্থা কৰিব লাগিব আন্দোলন চলিছে সরকার হাই হাই মুসাদ জিন্দাবাদ বিভাগ হাই হাই সরকার হাই হাই মানে উচ্ছেদ বন্ধ করিব লাগিব আন্দোলন চলিছে ডিপুটার আমার সমাধান করিব লাগিব আন্দোলন চলিছে সরকার হাই হাই আজি রাজ্যত যি জ্বলন্ত সমস্যা প্রথম হল যেন আমার যি বানপানী সমস্যা ইয়াক লৈ পেলাই বিভিন্ন ক্ষেত্ৰত কিন্তু বহুতজনে বহুত মন্তব্য কৰিছিলে আমাৰ এজন জাতীয় নায়ক তেখেতেও কিন্তু অসম আন্দোলন আছিল আৰু তেখেতসকলেও কৈছিলে যেন আমাৰ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰিব লাগে কিন্তু আজিলৈকে তেওঁলোকে কিন্তু সমাধান কৰাত ব্যৰ্থ হৈছে আজি তেখেত কেন্দ্ৰীয় মন্ত্ৰী তেখেতক আমি জাতীয় নায়ক হিচাপে আমি ৰাইজে অভিহিত কৰিছিলোঁ আজি তেখেতে অসমৰ মুখ্যমন্ত্ৰী আছিলে আজি তেখেতসকলৰ চৰকাৰ বিজেপিত কেন্দ্ৰ চৰকাৰ অসমত ৰাজ্য চৰকাৰো বিজেপি চৰকাৰ গতিকে এই ক্ষেত্ৰত দুয়োখন চৰকাৰ ব্যৰ্থ হৈছে বুলি আমি অভিহিত কৰিছোঁ আজি এই বান সমস্যা লৈ পেলাই বিভিন্ন সময়ত কিন্তু ৰাজনীতি কৰাহে পৰিলক্ষিত হৈছে এইটো খিৰিতি গায়তহে পৰিণত হৈছে বিভিন্ন পেকেজ আছে পেকেজৰ নামত কিন্তু তেওঁলোকে নিজৰ পকেটহে গৰম কৰা পৰিলক্ষিত হৈছে গতিকে এই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰাৰ কাৰণে আমি পুনৰবাৰ অসম চৰকাৰক দাবী জনাইছোঁ লগতে ৰাজ্যত যি অমানৱীয় উচ্ছেদ চলি আছিলে সেই উচ্ছেদ কৰাৰ পূৰ্বে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছিলোঁ আজি সেই ক্ষেত্ৰত কিন্তু চৰকাৰে বিহিত ব্যৱস্থা লোৱা নাই আজি চাওক জনসংখ্যা অনুপাতে ৰাজ্যত বিভিন্ন বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ গতিকে সেই বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আজি অসমৰ যি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতো অসম চৰকাৰ ব্যৰ্থ হৈছে আজি আমি বিভিন্ন সময়ত দেখা পাইছিলোঁ কিছুমান নেত্ৰী বিধায়কে কিন্তু চিলিণ্ডাৰ লৈ পেলাই পেঁয়াজৰ মালা লৈ পেলাই প্ৰতিবাদ কৰা দেখা গৈছিলে আজি সেইসকল ক'ত গ'ল আজি তেখেতসকলৰ চৰকাৰৰ দিনত আজি কিয় মূল্যবৃদ্ধি হ'ল গতিকে এই ক্ষেত্ৰতো অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি আমি মোচাই অভিহিত কৰিছোঁ গতিকে মূল্যবৃদ্ধি ৰোধ হ'ব লাগে আজি নিবনুৱাসকলক কিন্তু কোঙা কৰি পেলাইছে গতিকে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে বুলি আমি অভিহিত কৰোঁ গতিকে নিবনুৱাসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ লগতে আমাৰ ৰাজ্যত এখন মুছলিম বিশ্ববিদ্যালয় স্থাপন কৰাৰ পূৰ্বতো আমাৰ দাবী আছিলে এতিয়াও আমি দাবী জনাইছোঁ যেন এখন আমাৰ মুছলিম বিশ্ববিদ্যালয় হ'ব লাগে লগতে এনকাউণ্টাৰৰ নামত ৰাজ্যত যি নিৰোহী লোকসকলক হত্যা কৰাৰ প্ৰৱণতা সেইখিনি বন্ধ হ'ব লাগে কাৰণ অপৰাধী হয় অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই গতিকে এই ক্ষেত্ৰত এনকাউণ্টাৰৰ নামত নিৰোহী লোকক হত্যা কৰাৰ অধিকাৰ তেখেতসকলে ক'ত পালে গতিকে সেয়া কি তেখেতসকলে কাৰোবাৰ ষড়যন্ত্ৰত কৰিছে নে কাৰোবাৰ পৰামৰ্শ কৰিছে স্পষ্ট কৰিব লাগে আজি চাওক আমাৰ যি জ্বলন্ত সমস্যা আছিলে যে ডিপুটাৰ সমস্যা ডিপুটাৰ নামত কিন্তু বহুত ক্ষেত্ৰত বহুত মানুহক কিন্তু হাৰাশাস্তি কৰা দেখা গৈছে আজি 90% মানুহ কিন্তু এতিয়া তেওঁলোক ভাৰতীয় হিচাপে প্ৰমাণিত হৈছে কিন্তু এতিয়াও বহুতো ডিপুটাৰ আছে সেই ডিপুটাৰসকলক গাঁৱে লোক আদালত পাতি ডিপুটাৰসমূহ সমস্যা সমাধান কৰাৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে আপোনালোকে জানে যে নিট পৰীক্ষাৰ যি কেলেংকাৰী হৈছিলে সেই কেলেংকাৰীৰ ক্ষেত্ৰত কিন্তু শিক্ষা বিভাগ বা শিক্ষামন্ত্ৰীগৰাকী কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ইয়াৰ লগত জড়িত দোষীসকলক উপযুক্ত শাস্তি দাবীৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তদন্ত বিচাৰিছোঁ যেন যিসকল বৰমুনীয়া আছে ইয়াৰ লগত জড়িত তেখেতসকলৰ দৃষ্টান্তমূলক আমি শাস্তি বিচাৰিছোঁ গতিকে এই ক্ষেত্ৰতো শিক্ষামন্ত্ৰীগৰাকী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমাৰ যি 12 দফীয়া দাবী আমি মুখ্যমন্ত্ৰীক আজি অৱগত কৰিছোঁ গতিকে এই দাবীসমূহ যদি পূৰণ নকৰে অনাগত দিনত আমি ইয়াতকৈ আৰু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা